বলিয়া বানৰ প্ৰলয় চকুৰ প্ৰচাৰতে নিশেষ গাঁও চহৰ ঘৰ দুৱাৰ স্কুল কলেজৰ লগতে পলসে পুতি পেলালে কেইবাখনো সত্ৰ দেৱালয় বোকা পানীয়ে নষ্ট কৰি পেলালে বহু ঐতিহাসিক সম্পদ বান সাহায্যৰ সমান্তৰালকৈ এতিয়া ঐতিহ্য সংৰক্ষণৰ চেষ্টা চলিছে শিৱসাগৰ জিলাত এই চেষ্টাত আন বহুজনৰ লগতে আগভাগ লৈছে মাজুলীৰ শিল্পী দিগন্ত হাজৰিকাই শিৱসাগৰৰ ঐতিহাসিক মেডিজান গজলা সত্ৰ বালিচাপৰি সত্ৰ আৰু হাতীচুং সত্ৰৰ পৰা একক প্ৰচেষ্টাৰে দিগন্ত হাজৰিকাই উদ্ধাৰ কৰিছে 1068খন পৌৰাণিক সাঁচিপাতৰ পুথি পলসে নষ্ট কৰি পেলোৱা অমূল্য সাঁচিপাতৰ পুথি বৈজ্ঞানিক পদ্ধতিৰে পূৰ্বৰ অৱস্থালৈ উভতাই অনাৰ চেষ্টা চলাইছে শিল্পীগৰাকীয়ে 65খন পুথি উদ্ধাৰ কৰিছিলোঁ তাৰে সৰহসংখ্যক পুথি মই তাতে দি থৈ আহিলোঁ বাৰু কাৰণ সেইখিনি সংৰক্ষণ কৰা হৈ গ'ল মানে বেছি তিতা নাছিলে সেইখিনি নষ্ট হোৱা নাছিলে কিন্তু অধিক যিখিনি হৈ গ'ল যিখিনি সেইটো পৰিৱেশত সংৰক্ষণ সম্ভৱ নহয় পৰিচৰ্যা কৰা সম্ভৱ নহয় সেইখিনি পুথি মই লগত লৈ আহিছোঁ তেওঁলোকৰ অনুমতি সাপেক্ষে আৰু আনি পেলাই ইয়াত মই এতিয়া আজিৰ পৰা এইখিনি সংৰক্ষণৰ কাম আৰম্ভ কৰিম আমি বিভিন্ন আমাৰ ৰাসায়নিক আছে আৰু আমাৰ ইয়াত কেইবাজনো সেই বিষয়ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক লগত লৈ আমি এইখিনি সম্পূৰ্ণ কৰি তেওঁলোকক বীমা কৰিম মাজুলীৰ গড়মূৰ খনাচুক গাঁৱৰ শিল্পী দিগন্ত হাজৰিকাৰ প্ৰচেষ্টাৰ শলাগ লৈছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী এটা প্ৰশংসনীয় বুলি আমি এইবাৰো ক'ব লাগিব যে এটা আপুৰুগীয়া সম্পদসমূহ তেখেতে সম্পূৰ্ণ নিজা খৰচত আৰু ইয়াতে সম্পূৰ্ণ পৰিচাৰ্য কৰি আকৌ পুনৰ সত্ৰসমূহক তেওঁলোকে যিখিনি সত্ৰই বিচাৰে সেইখিনি তেওঁলোকে আকৌ প্ৰদান কৰিব কথা দিছে যে তেওঁ যথেষ্টখিনি তেওঁৰ লগত এটা টীম ৱৰ্ক কৰিব মই ভাবোঁ সকলোৰে সহায় সহযোগিতাতে এই পদক্ষেপক আমি মাজুলীবাসীয়ে সকলো সময়তে আমি সহযোগিতা কৰি যাম শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰেও সাধুবাদ দিছে শিল্পী দিগন্ত হাজৰিকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৈতে তেখেত বিশেষভাৱে জড়িত আৰু এই সম্পৰ্কে মোক যেতিয়া অৱগত কৰিলে মই নিজেই এবাৰ চাব বিচাৰিলোঁ সকলোবোৰ যদিও উদ্ধাৰ কৰিব পৰা সম্ভৱ নহয় কিন্তু যিমান সংখ্যক পাৰি যেনেকৈ পাৰি আমি সেইসমূহক উদ্ধাৰ কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব বিশেষ ৰাসায়নিকৰ ব্যৱহাৰেৰে সাঁচিপাতৰ পুথিসমূহ পৰিষ্কাৰৰ পাছত বিজ্ঞানসন্মতভাৱে শুকুৱাই পুনৰ সত্ৰসমূহক উভতাই দিয়াত ব্যস্ত হৈ আছে শিল্পী দিগন্ত হাজৰিকা ভৱিষ্যত প্ৰজন্মৰ বাবে অসমৰ চহকী ইতিহাস সুৰক্ষিত ৰখাৰ এই নীৰৱ প্ৰচেষ্টাত ৰাইজৰ লগতে চৰকাৰৰ সহযোগ আশা কৰিছে সুধী সমাজে মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ